স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপুনি যদি চৰকাৰী কৰ্মচাৰী হয় আৰু যদি গাড়ী এখন ল'ম বুলি ভাবি আছে বা ঘৰ এটা বনাম বুলি যদি ভাবি আছে, অলপ দিন ৰখি দিয়ক, কেইদিনমান ৰখি দিয়ক। কাৰণ অসম চৰকাৰৰ বাজেট অধিৱেশনত সুন্দৰ দুটামান কথা কৈছে। নেগেটিভিটি চবতে থাকে। চাওক, এতিয়া বাজেট লৈ পেলাই বহুত নেগেটিভ বস্তু চলি আছে। তো প্ৰত্যেক বস্তুবিলাকৰ এটা সময় থাকে বা সেইবিলাক ৰিলেটেড কিছুমান কাম কৰিবলগীয়া থাকে। আজি কিবা এটা বস্তু আমি চৰকাৰৰ ভাল দেখা নাই বা বাজেটখনত আমাৰ সুবিধাজনক হোৱা নাই বা আমি ভবামতে হোৱা নাই, ৰিপ্ৰেজেণ্টেশ্যন দিম, আমি মেমৰেণ্ডাম দিম, সেইবিলাক দি পেলাই চৰকাৰৰ লগত কথা বতৰা পাতিব লাগিব। প্ৰত্যেক বস্তুটোতে আৰু কিমান নেগেটিভ হেৰি কৰি থাকিব, সেইটো কথা নহয়। কিন্তু য়েছ, ডেফিনেটলি প্ৰথম আৰম্ভণিতে মই ক'ব বিচাৰোঁ যে দিয়ে নিদিয়া যিটো এটা প্ৰক্ৰিয়া এটা মানে আৰম্ভ কৰিবলৈ ধৰিছে, যিটো এটা টেষ্ট কৰি আছে, সেই বস্তুটো ভাল নহয়। কাৰণ আজি জুলাই মাজভাগ পালেহি। জানুৱাৰীৰ পৰা লৈ পেলাই মে'লৈকে 5 মাহৰ এৰিয়াৰ আছিলে, এতিয়ালৈকে টকা দিয়াৰ কোনো কথা নাই। মই চাপ'জ জাষ্ট ফৰ এটা চিম্পল কেলকুলেশ্যন মই এটা কওঁ। চাপ'জ 5 লাখ এমপ্লয়ী আছে আমাৰ অসমত। চ' গেজেটেডখিনি ধৰি লৈও, গ্ৰেড 4খিনি ধৰি লওক, যিমানখিনি মানুহ চবকে ধৰি লওক, মই গড়ে ধৰিছোঁ যে 2,000 টকা 5 মাহত ধৰি লওক, 2,000 টকা একদম মিনিমাম ধৰিছোঁ। 5 মাহত ধৰি লওক 2,000 টকা ইনটু 5 লাখ এমপ্লয়িজ, 100 কোটি টকা। নাম্বাৰ ইজ হিউজ। চ' আশা কৰিছোঁ সোনকালে ইয়াৰ ৰিলেটেড নটিফিকেশ্যন আহিব। আৰু দিয়ে মোকলাই দিবলৈ কি কাৰণে ইমান হাল্লা কৰা নাই, মই সেইটো বুজি পোৱা নাই। চ' বাৰু যি কি নহওক, মূল কথা হৈছে বাজেট অধিৱেশনত দুটামান সুন্দৰ কথা কোৱা হৈছে। আপুনি যদি ঘৰ বা গাড়ী যদি আপোনালোকে লোৱা কথা ভাবি আছে, তেতিয়া বস্তুটো হৈছে কি, আপোনালোকৰ যিটো আপোন বাহন বা আপোন ঘৰ স্কীম আছে, সেইটো প্ৰপ'জ কৰিছে 5 years এক্সটেনশ্যনৰ কাৰণে। চ' নেক্সট 5 yearsৰ কাৰণে আপোনালোকৰ মানে চৰকাৰৰ যিমানটো কাৰ্যকাল আছে, 5 yearsৰ কাৰণে তেওঁলোকে সেই বস্তুটো এক্সটেণ্ড কৰিব উইথ মেনি বেনিফিট। চ' আজি যদি আপুনি ৰেগুলাৰ যদি কৰ্মচাৰী হয় বা যিখিনি কৰ্মচাৰী আপ টু 60 years যাৰ চাকৰি গেৰেণ্টি আছে, তেনেকুৱা ধৰণৰ বা কিছু সংখ্যক কণ্ট্ৰেকচুৱেলৰ ক্ষেত্ৰতো এই বস্তুটো বাহাল কৰিছিলে, তো তেনেকুৱা যদি হয় আপোনালোকে বস্তুটো ল'ব পাৰে। আপোন ঘৰৰ যিটো লোন এমাউণ্ট আছে 30 lakhs হৈ আছে, কিন্তু আৰ্বান এৰিয়াত যিসকল গুৱাহাটীত থাকে বা তেনেকুৱা ধৰণৰ আৰ্বান এৰিয়াত থাকে, তেওঁলোকৰ কাৰণে 50 lakhs কৰা হৈছে। চ' 50 লাখলৈকে আপোনালোকে লোন পাব পাৰে। ছিংগল এজন মানুহে পোৱাটো সেইটো ইমান সম্ভৱ নহয়। যদি যাৰে হাজবেণ্ড ৱাইফ দুইজনে ধৰি লওক কাম কৰে, দুইজনৰ জইণ্ট একাউণ্ট কৰি পেলাই তেওঁলোকে 50 lakhsৰ এবভ তেওঁলোকে পাই যায়। চ' 50 lakhsলৈকে কোনো মৰ্টগেজ নালাগে, আপোনালোকৰ চাকৰিটোতে আপোনালোকে সেই লোনটো আপোনালোকে পাই যাব। আৰু ইণ্টাৰেষ্ট আপোনালোকৰ ছাবচিডি থাকিব 1%। চ' যথেষ্ট ছাবচিডি আৰু 1%হে ইমান এটা ডাঙৰ লোন এমাউণ্টত, যিটো আপোনালোকৰ বেংক একাউণ্টত সোমাব। ঠিক সেইদৰে গাড়ীৰ ক্ষেত্ৰত আপোনালোকে যদি গাড়ী ল'ম বুলি ভাবিছে, ইভিৰ ক্ষেত্ৰত বহুত ধুনীয়া এটা সুবিধা দিছে। যদি আপোনালোকে ইলেক্ট্ৰিক ভেহিকেল ল'ম বুলি ভাবিছে, E20 এইবিলাক আৰু কিমান হাল্লা চলি আছে আপোনালোকে জানে। চ' ইভি যদি আপোনালোকে ল'ম বুলি ভাবিছে, আগতে 3% ছাবচিডি আছিলে ইভিত, বৰ্তমান 4% তেওঁলোকে ছাবচিডি প্ৰপ'জ কৰিছে। এইটো এতিয়া প্ৰপ'জে কৰিছে, আজিয়ে গৈ বা কালিয়ে গৈ আপোনালোকে কিনি নল'ব। এইটো এটা ডিটেইল অৰ্ডাৰ এটা ফ'ল' কৰিব, অৰ্ডাৰ এটা ওলাব ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা। সেইখন অৰ্ডাৰ চব বেংকলৈকে দিব, তাৰপিছত তেওঁলোকে সেই একৰ্ডিংলি লোন ডিছবাৰ্চ কৰিব। চ' এতিয়া যদি আপুনি লয়, এতিয়া আপোনাৰ 3%হে আপুনি ছাবচিডি পাব। চ' অৰ্ডাৰ ওলাব দিয়ক। চ' 4% ছাবচিডি মানে গাড়ীখন যদি ল'ম বুলি ভাবিছে, আপোনালোকৰ যথেষ্টখিনি পইচা কমি যায়। আজি আপোনালোকৰ ইণ্টাৰেষ্ট ৰেট যদি 8% হয়, আপুনি 4%তে আপুনি পাব। 4% কাৰণ আপুনি ঘূৰাই পাব। চ' নিশ্চিতভাৱে সেই বস্তুটো এটা ভাল কথা আৰু ভাল ধৰি লওক হয়। আৰু ইয়াৰ লগতে আপুনি পেট্ৰল বা ডিজেল গাড়ী যদি ল'ম বুলি ভাবে, তাতো আপোনালোকৰ 2% 3% তেনেকুৱা ধৰণৰ ছাবচিডি আছে। মহিলাসকলৰ ক্ষেত্ৰত পুৰুষতকৈ ছাবচিডিটো অকণমান বেছি। তো যথেষ্টখিনি ভাল বস্তু ইয়াৰ ভিতৰতে আছে। আৰু লগতে মুখ্যমন্ত্ৰী যিটো লোকসেৱক আৰোগ্য যোজনা আছে, এইটো কমিউনিকেট কৰি থকা হৈছে গভৰ্ণমেণ্টৰ লগত বাৰে বাৰে। আৰু ৰিচেণ্টলি আমি দেখিলোঁ যে, আপোনালোকে হয়তো গম পাইছে নাই নাজানো, যিমানখিনি হস্পিটেল আমাৰ আছিলে, তাৰ লগতে প্ৰায় 7-8খনমান নতুন হস্পিটেল এড কৰা হৈছে, যিকেইখনৰ নাম হৈছে মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিটেল। যিখিনি আছে আপোনালোকে গুগল কৰি চাব পাৰে, ভাল হস্পিটেল হয়। আৰু 2-এখন আছে। চ' আৰু বহুখিনি হস্পিটেলৰ লগত কথা বতৰা চলি আছে, যেনে ধৰি লওক গুৱাহাটীৰ বহুতকেইখন ৰেপুটেড হস্পিটেলো আছে। চ' তেওঁলোক যদি এম্পেনেল হৈ যায়, তেতিয়া আপোনালোকে তাতো হস্পিটেলত ট্ৰিটমেণ্ট কৰাৰ সুবিধা আপোনালোকে লাভ কৰিব। ইয়াৰ লগতে পেটাৰ্নিটি লিভৰ কথা আপোনালোকে গম পাইছে, 2 সপ্তাহৰ কথা কোৱা হৈছে, 14 দিনৰ কথা কোৱা হৈছে। এইটো মষ্ট প্ৰবেবলি 15 days হ'বগৈ। চ' আমি আশা কৰিছোঁ সোনকালে ইয়াৰ এক্সিকিউটিভ অৰ্ডাৰখিনি ওলাব। আৰু বাজেটত যিখিনি বস্তু কৰিছে, সুন্দৰ কিছুমান কথা তেওঁলোকে কৈছে। 2খনমান লেটাৰ্ছ মানে পেজ চাই লওঁ আহক। কালি বাজেট অধিৱেশনৰ যি বাজেট দাখিল কৰাৰ যি ভাষণ আছিলে, তাতে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কোৱা হৈছিলে। আৰু তাৰ ভিতৰতে উল্লেখযোগ্য এটা বস্তু আছিলে, চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত যিটো কৈছিলে যে আপোন ঘৰ আঁচনিৰ ম্যাদ 5 বছৰলৈ বৃদ্ধি কৰা হৈছে, যে নেক্সট 5 yearsৰ কাৰণে আপোন ঘৰ যিটো আঁচনি হয়, সেইটো এক্সটেণ্ড কৰা হৈছে। লগতে আপোন বাহন আঁচনিখনো এক্সটেণ্ড কৰা হৈছে। আৰু আৰ্বান এৰিয়াত যি
আপোন ঘৰ স্কিম আছে সেইটো 50 lakhsলৈকে বঢ়াই দিয়া হৈছে বৰ্তমান 30 lakhsলৈকে ছাবচিডাইজড লোন দিয়া হয় উইদাউট মৰ্টগেজ চ' সেইটো 50 lakhs কৰা হৈছে আৰু আপোন বাহনৰ ক্ষেত্ৰতো সেই বস্তুটো তেওঁৰ ছাবচিডি ৰেট যিটো ইভিৰ হয় ইভিৰ ছাবচিডি ৰেট 4% কৰা হৈছে চ' আৰু দুটামান বস্তু দেখাইছোঁ তো বাজেট ছাবমিশ্যনৰ যি ড্ৰাফ্ট আছিলে তাতে আপোনালোকৰ 15 নম্বৰ পইণ্টত যিটো চাব ক্লজত আপোনাৰ 139 পৰা আছে তো তাতে বস্তু লিখা আছে যে 8 পে কমিশ্যন তেওঁলোকে ছেট আপ কৰিছে ফৰ ফেয়াৰ এণ্ড কম্পেনচেশ্যন চ' তাৰপিছত 140 যিটো আছে আপোনালোকে চাওক আপোন ঘৰ এণ্ড আপোন বাহন স্কিমছ হেভ চিগনিফিকেণ্টলি ইম্প্ৰুভ দি ৱেলফেয়াৰ অফ গভৰ্ণমেণ্ট এমপ্লয়িজ চ' ফাৰ 52,034 employees have availed housing loans amounting to over rupees 8,300 crores under Apun Ghar scheme with interest subsidy of rupees 707 crores while 8,636 employees have benefited under Apun Bahan scheme. So বৰ্তমানলৈকে আপোন ঘৰ যি স্কিম আছে সেইটো অধীনত 52,036 গৰাকী এমপ্লয়ীয়ে প্ৰায় 8,300 কোটিতকৈ বেছি টকা তেওঁলোকে হোম লোন হিচাপে তেওঁলোকে লৈছে আৰু তাৰে ছাবচিডি দিয়া হৈছে 707 কোটি টকা বৰ্তমানলৈকে আৰু আপোন বাহনৰ ক্ষেত্ৰত 8,636 গৰাকী এমপ্লয়ীয়ে লৈছে চ' আপোন বাহনৰ আপোনালোকে ছাবচিডি পাইছে যোৱা বছৰ মই স্ক্ৰীনশ্বটো দেখাইছিলোঁ ভিডিঅ' দিয়া আছে আপোনালোকে চাব যিসকলে পোৱা নাই নিজৰ বেংকৰ লগত কণ্টেক্ট কৰিব চ' আপোন বাহনৰ ছাবচিডিও আপোনালোকে পাইছে আৰু আপোন ঘৰৰ ছাবচিডিও পাইছে চ' আপোন ঘৰৰ বৰ্তমান ছাবচিডিৰ যিটো এমাউণ্ট হয় সেইটো 1% হয় ইণ্টাৰেষ্ট ছাবচিডি 1% হয় আগতে যেতিয়া আমি লৈছিলোঁ তেতিয়া 3.5% ছাবচিডি আছিলে আৰু মহিলাসকলৰ ক্ষেত্ৰত 3.55 আছিলে তো তেতিয়া বহুত 3.5 মানে বহুত বেছি আৰু ছাবচিডি সেইটো চ' ইফেক্টিভ ৰেট অফ ইণ্টাৰেষ্ট এৰাউণ্ড 4.5 পৰা 5 ভিতৰত আহেগৈ তো বৰ্তমান 1% আছে 1%টো কিন্তু আপুনি যদি এটা 30 লাখ বা 40 লাখ বা 50 লাখ বা 20 লাখৰ যদি এটা লোন লয় 1% ছাবচিডিটো বহুত হয় কিন্তু বছৰটো হিচাপত আপোনালোকে যথেষ্ট টকা আপোনালোকে নিজৰ বেংক একাউণ্টত ঘূৰাই পায় চ' ছাৰ্ভিং এমপ্লয়িজখিনিৰ ক্ষেত্ৰত এই বস্তুটো এটা বহুত ভাল অপশ্যন আৰু আপোন ঘৰ আৰু আপোন বাহনৰ যিটো স্কীম আছে এইটো কণ্টেকচুৱেল এমপ্লয়িজখিনিৰ ক্ষেত্ৰতো এই বস্তুটো আনিবলৈ চৰ্চা কৰি থকা হৈছে কিছু সংখ্যকৰ ক্ষেত্ৰত আহিছে যিসকলৰ চাকৰি 60 বছৰলৈকে গেৰাণ্টি কৰা হৈছে তেনেকুৱা ধৰণৰ এমপ্লয়িৰ ক্ষেত্ৰত এই বস্তুটো ৰোল আউট কৰা হৈছে চ' আপোনালোকে নিজৰ বেংকৰ লগত অলপ কথা পাতি চাব চ' ইয়াতে দিছে 141 নম্বৰ পইণ্টত যে এনকাৰেজ বাই দিছ অভাৰৱেলমিং ৰেছপন্স আই প্ৰপ'জ টু এক্সটেণ্ড দি আপোন ঘৰ স্কীম ফৰ এ পিৰিয়ড অফ 5 years with the maximum eligible loan amount enhanced to rupees 50 lakhs in urban areas. চ' বৰ্তমান কি হৈছে আপোন ঘৰ স্কীম যেতিয়া প্ৰথম লঞ্চ হৈছিলে তেতিয়া 15 lakhs আছিলে 15 lakhsৰ কেপ আছিলে 15 lakhsৰ কেপত কি হয় আউট অফ 15 lakhs 3.5% ইণ্টাৰেষ্ট ছাবচিডি আছিলে তো তাৰ ওপৰত যিখিনি আৰু 15 লাখলৈকে কোনো মৰ্গেজ নালাগিছে তাৰ ওপৰত আপোনালোকৰ নৰ্মেল হাউচিং লোন হ'লহেঁতেন মৰ্গেজ দিব লাগে বা ধৰি লওক ইণ্টাৰেষ্ট ছাবচিডি তাত নাথাকে তাৰপিছত ছাবচিকুৱেণ্টলি সেইটো 30 লাখলৈ বৃদ্ধি কৰা হ'ল যিহেতু দৰমহা মানুহৰ বাঢ়িছিলে তো 30 লাখলৈ বৃদ্ধি কৰা হ'ল 30 লাখলৈকে কোনো মৰ্গেজ নালাগে আৰু 30 লাখলৈকে আপোনালোকে 1% ইণ্টাৰেষ্ট ছাবচিডি পাব ইণ্টাৰেষ্ট ৰেটটো কমি গৈছিলে চ' বৰ্তমান 30 লাখছে আছে আপোনালোকে ছেমি আৰ্বান বা ৰুৰেল এৰিয়াত যদি আপোনালোক থাকে তেতিয়া আপোনালোকৰ কাৰণে 30 লাখছে মেক্সিমাম যিটো লোন এমাউণ্ট হয় আপোন ঘৰৰ অধীনত চ' নৰ্মেল চেলাৰী গ্ৰেড প্ৰ'ৰ যিখিনি চেলাৰী আছে যিখিনি বৰ বেছি পুৰণা হোৱাগৈ নাই তেওঁলোকৰ ইমানখিনি নাহেগৈ লোন এমাউণ্ট চ' যিখিনি ধৰি লওক যাৰ এলিজিবিলিটি আছে 30 লাখৰ ওপৰতো চ' সেইসকলৰ ক্ষেত্ৰত 30 লাখতকৈ অধিক আপোনালোকে ল'লে বাকী এমাউণ্টটোত ছাবচিডি নাপায় আৰু মৰ্টগেজ দিব লাগে কিন্তু যিখিনি আৰ্বান এৰিয়া হয় আৰ্বান নগৰ এৰিয়া যিবিলাক হয় নগৰ এৰিয়াত কি হৈছে 50 লাখলৈকে এই লোন মানে ইণ্টাৰেষ্ট ছাবচিডি ফ্ৰী যিটো হেৰি হয় সেইটো তেওঁলোকে দিছে তাতে ফ্লেট চেট কিনিব পাৰে বা কিনিব পাৰে তো ইয়াতে 142 লিখিছে also propose to extend the Apun Bahan scheme for a period of 5 years and enhance the interest subvention for electric vehicles to 4%. So বৰ্তমান ইলেক্ট্ৰিক ভেহিকেলৰ ক্ষেত্ৰত যি ছাবচিডি এমাউণ্ট আছে আপোন বাহন স্কীমৰ অধীনত সেইটো হৈছে 3% সেইটো ইৰেছপেক্টিভ অফ মেল বা ফিমেল 3% হয় চ' এই 3% ছাবচিডিত আপোনালোকৰ যথেষ্টখিনি পইচা বাচে কিন্তু এতিয়া কি কৰিছে ইভি যদি আপোনালোকে ল'ব বিচাৰে ইলেক্ট্ৰিক ভেহিকেল ল'বলৈ হ'লে আপোনালোকে 4% পাব 4% আপোনালোকে ছাবচিডি পাব এতিয়া বৰ্তমান গাড়ীৰ ইণ্টাৰেষ্ট ৰেট আপোনালোকে 8%ৰ পৰা আপোনালোকে আৰামছে পাই যায় 7.8ৰ পৰা ষ্টাৰ্ট হৈ যায় ডিপেণ্ডিং অন দ্য চিভিল স্ক'ৰ চ' 8% হ'লে আপোনালোকৰ যদি 4% যদি ছাবচিডি আহে 4% আপোনালোকৰ ইফেক্টিভ ৰেট অফ ইণ্টাৰেষ্ট হয় যথেষ্ট কম হয় আপোনালোকৰ গাড়ী যদি ল'ব ভাবে যদি বিচাৰে যদি সমৰ্থ আছে আপোনালোকে এই বৰ্তমান ল'ব পাৰে আৰু পেট্ৰল ডিজেলৰ ক্ষেত্ৰত আপোনালোকৰ 2% নে 3% তেনেকুৱা কিবা আছিলে মহিলাসকলৰ ক্ষেত্ৰত পুৰুষতকৈ মহিলাসকলৰ ছাবচিডি ৰেটটো তেওঁলোকৰ অলপ বেছি হয় তো সেইটোৱে বস্তু চ' যথেষ্ট ভাল হেৰি কৰিছে আৰু লগতে আপোনালোকৰ টেক্স বেনিফিট বাকী যিখিনি আছে সেইখিনি পাবই
চ' MMLSUIৰ ক্ষেত্ৰতো ভাল কথা যে নতুনকৈ তেওঁলোকে বহুকেইখন হস্পিটেল মই নতুনকৈ দেখিলোঁ প্ৰায় 8খনমান হস্পিটেল নতুনকৈ এড কৰিছে মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিটেল যিমানকেইখন আছে দেলহি চেলহি চ' সেই গোটেইকেইখন ইয়াতে এড কৰা হৈছে তো আৰু অসমৰ বেলেগ বেলেগ হেল্থ চিটি হওক বা এক্সেল কেয়াৰ হওক বা নেম কেয়াৰ হওক তেনেকুৱা ধৰণৰ হস্পিটেলবিলাকৰ লগত কথা বতৰা চলি আছে আশা কৰিছোঁ আমি সোনকালেই MMLSUI অধীনত এনেকুৱা ভাল হস্পিটেল কেইখনমান আহিব যাতে প্ৰাইভেটত কৰিম বুলি ভাবা মানুহখিনিয়ে কৰিবগৈ পাৰে তো এইখিনি হৈছে মেইন বস্তু আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে 52,034গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে য'ত 707 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,336গৰাকী কৰ্মচাৰী উপকৃত হৈছে এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ লগতে নগৰ অঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ মই আপোন বাহন আঁচনিখনক আগন্তুক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ অধ্যক্ষ মহোদয় দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটি লাভ কৰিব সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে চ' চৰকাৰখনে যিটো কৈছে যে কল্যাণকামী চৰকাৰ কৰ্মচাৰীখিনিৰ কল্যাণ তেওঁলোকে বিচাৰে তেওঁলোকৰ কাম্য কথা হৈছে যদি কল্যাণ কৰিব বিচাৰিছে প্ৰথম অৰ্ডাৰটো আপোনালোকে দিয়ক কি ধৰণে আপোনালোকে 5 মাহৰ এৰিয়াৰ দিব কেতিয়া দিব কাৰণ জুলাই পালেহি নেক্সট অহাৰ সময় হৈ গৈছে চ' এইটো বহুত বেছি ডিলে হৈছে আৰু এইটো মানে জানি বুজি কৰা ডিলে এটা কাৰণ ইমানকেইখন কেবিনেট গ'ল বাজেটৰ বৈঠক গ'ল তাৰ পাছতো আজিলৈকে তেওঁলোকে ডিক্লেয়াৰ কৰি দিয়া নাই বস্তুটো এনেকুৱা ধৰণৰ বস্তু ভাল নহয় ডিমৰেলাইজ কৰে মানুহখিনিক কৰ্মচাৰীখিনিক যিখিনি আপোনালোকৰ কাৰণে দিন ৰাতি কাম কৰি আছে আজি এছেম্বলি বহি আছে এছেম্বলি বহি থকা বুলি মানুহখিনিৰ ছুটি নাইকিয়া দিনে ৰাতিয়ে অফিচত আছে যাতে এছেম্বলি কুৱেশ্যন আহিলে যাতে অলপো ডিলে নোহোৱাকৈ ৰিপ্লাই দিব পাৰে চ' এই মানুহখিনিৰ কথা আপোনালোকে অলপ ভাবিব লাগে ডেফিনেটলি ভাবিব লাগে এইটো ৰিকুৱেষ্ট নহয় মানে এইটো মানে ধৰি লওক মৰম কৰি দিয়া বস্তু নহয় এইটো প্ৰাপ্য হয় এইটো দিব লাগিব দিবই লাগে এইটো বহুত ডিলে হৈ গৈছেগৈ এইটো সোনকালে হেৰি কৰক আৰু দ্বিতীয় কথাটো হৈছে 8 পে কমিশ্যনৰ কথা আপোনালোকে ৰাজহুৱা কৰক ভালদৰে ক্লিয়াৰ কৰক বাৰে বাৰে কমিশ্যনখন গঠন কৰিছোঁ বুলি এতিয়ালৈকে 5বাৰমান ঘোষণা কৰা হ'ল কিমানবাৰ ঘোষণা কৰিব একেটা বস্তুকে তো যি কি নহওক এই বস্তুখিনি অলপ ঠিক ঠাক কৰক বাকী যিখিনি আখুৱা আছে মূলতে বহুখিনি লোকে মানে মেছেজ দি থাকে বা অলপ আপত্তি কৰি থাকে যে যিমানখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়িজ আছে ভেৰিয়াছ ডিপাৰ্টমেণ্টছত তেওঁলোকৰ যথেষ্টখিনি সমস্যা আছে কাৰোবাৰ বয়স পাৰ হৈ গৈছেগৈ বা কাৰোবাৰ কিবা তেনেকুৱা ধৰণৰ বহুখিনি সমস্যা আছে চেলেৰি কম ইমানটো চেলেৰিত কেনেকৈ চলিব হয় তেওঁলোকৰ চাকৰি জইন কৰোঁতে তেওঁলোকৰ ক্লজ থাকে যে এইটো কেনট ক্লেইম ৰেগুলাৰ এপইণ্টমেণ্ট বা তেনেধৰণৰ বহুখিনি বস্তু থাকে কিন্তু যিখিনি মানুহে কৰিলে তেওঁলোকৰ বছৰ বছৰ ধৰি কণ্ট্ৰেক্ট ৰিনিউ হৈ আছে তেওঁলোকে কাম কৰি আছে চ' এটা এম্পেথিক হিচাপত এটা কম্পেশ্যনেটভাৱে সেই বস্তুটো ভাবি তেওঁলোকক কিবা এটা কৰিব লাগে ডেফিনেটলি কৰিব লাগে কাৰণ ইমানখিনি কাম যিহেতু তেওঁলোকে কৰি আছে সেই বস্তুটো মৰ্যাদা দি পেলাই তেওঁলোককো অলপ সুবিধা প্ৰদান কৰিব লাগে
লাগে সেয়া 60 বছৰলৈকে চাকৰি গেৰেণ্টিয়ে হওক, লাগে এই গভৰ্ণমেণ্ট স্কিমখিনিৰ সুবিধাই হওক। চ' আমি আশা কৰিছোঁ যথেষ্টখিনি ভাল কাম এতিয়া কৰা দেখিছোঁ, আৰু আগলৈও আৰু কৰি যাব, বা যিখিনি ওজৰ আপত্তি থাকে সেইখিনি নিষ্পত্তি কৰিবৰ বাবে চৰকাৰে প্ৰচেষ্টা কৰিব। চ' ইমানেই আছিলে, থেংক ইউ। নতুন ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ ইমানে। কিবা যদি থাকে কমেণ্টত দিব, কিন্তু বৰ বেয়াকৈ নিলিখিব, কাৰণ কমেণ্টবিলাক চাই যদি আপোনালোকৰ যদি এখন ট্ৰেক কৰে, ত' চাকৰি তাকৰি কৰি থাকিলে সমস্যা হ'ব পাৰে। থেংক ইউ।